ভোট বৰ্জন কৰা নাই এইবাৰ ইলেকশ্যনত অলৰেডি আপাৰ আছামত আমি নোটাত ভোট দিছোঁ বহুত চাফাই কৰ্মী লিডাৰ বহুত দিনৰ পৰা প্ৰতিবাদ কৰিছিল আপাৰ আছামত চাফাই কৰ্মী কমিশ্যনত এইবিলাক জগা পোৱা নাই প্লাছ সিহঁতৰ মিউনিচিপালিটিত যি দৰমহা পাব লাগে দৰমহা চৰমা পোৱা নাই পাৰ্মানেণ্টো হোৱা নাই আৰু বহুত স্কিম এইবিলাক আমি নাপাই আপাৰ আছামত নোটাত ভোট মেক্সিমাম মানুহ নোটাত ভোট দিছে আৰু ছেকেণ্ড থাৰ্ড ফেজ ইলেকশ্যন বাকী হৈছে এতিয়াও ছেকেণ্ড থাৰ্ড ফেজত আমাৰ 1 লাখ চাফাই কৰ্মী আছে সব জাতি মিলি তাতে আমি নোটাত ভোট দিয়াৰ কাৰণে অলৰেডি সিদ্ধান্ত লৈছোঁ বৰপেটা সমষ্টিত আমাৰ 10,000 নোটাত ভোট যাব ইয়াৰ মেইন ৰিজন হ'ল কি মিউনিচিপালিটিত এতিয়া পৰ্যন্ত পাৰ্মানেণ্ট কৰা নাই ইয়াতে আমাৰ বৰপেটাত অনলি 3,000 দৰমহা দি আছে আমি যোৱাকালি এডিচি লগ ধৰিলোঁ মিনিমাম লেবাৰ ৱেজ যি ইমপ্লিমেণ্ট হ'ব লাগে ইমপ্লিমেণ্ট হোৱা নাই বহুতে মানুহ ঢুকাই গ'ল ইহঁতক এতিয়া পৰা এই ফেমিলিক চাকৰি দিব পৰা নাই অল অসমত যিমান ডিপাৰ্টমেণ্ট আছে তাতে ৰেগুলাইজ কৰিব লাগে কিন্তু এতিয়াও পাৰ্মানেণ্ট কৰা নাই থাৰ্ড SC স্কিমো নাপায় ফ'ৰ্থ ইহঁতৰ কৰ্ণীবিলাক ইহঁতৰ নামত এলটমেণ্ট নাই ইহঁতক এতিয়া মিউনিচিপালিটিত কাম কৰিলে ঘৰ চৰ বনাই দিয়া নাই আৰু নতুন ল'ৰা ছোৱালী আমাৰ জাতিৰ বহুতে মানুহ এইবিলাক এতিয়াও চাকৰি নাপায় কোনোবা যদি ভাল এডুকেশ্যন লৈছে এডুকেশ্যনত কোনো ধৰণৰ হেল্প হোৱা নাই স্কলাৰশ্বিপৰ বাহিৰত তাৰ লগত মেনেজকেপৰ কোনো ছাৰ্ভে হোৱা নাই NSKFDC যিবিলাক লগত যি ফাণ্ড পাব লাগে এইটোও পোৱা নাই তো অসমত অলৰেডি 10 লাখ চাফাই কৰ্মী আছে যাতে আপাৰ আছামত বহুতে মানুহ নোটাত ভোট দিছে আৰু ছেকেণ্ড থাৰ্ড ফেজত নোটাতে ভোট হ'ব আমাৰ ইমান দিনৰ পৰা প্ৰতিবাদ কৰিছে অসম চৰকাৰ এতিয়াও সিদ্ধান্ত লোৱা নাই আগত কংগ্ৰেছ চৰকাৰ আছিল এইটোও কাম কৰা নাই আৰু এই প্ৰেজেণ্ট চৰকাৰো কাম কৰা নাই এইকাৰণে আমি অলৰেডি এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ CM হেমন্ত শৰ্মা চাহাবে ইলেকশ্যনৰ আগত এতিয়া ছেকেণ্ড থাৰ্ড ফেজ ইলেকশ্যন বাকী আছে এতিয়াও যদি আমাক এটা ৱাৰ্ড দি দিয়ে লিখিত দি দিয়ে তেনেহ'লে আমি মানি ল'ম আমি এইটো মানি লৈছোঁ যে কোড অফ কণ্ডাক্ট আছে কোড অফ কণ্ডাক্টৰ কাৰণে অলৰেডি লিখিত দিব নোৱাৰে আমি মানি লৈছোঁ কিন্তু ইমান দিনতো কোড অফ কণ্ডাক্ট নাছিল এই 5 বছৰ কি কৰিছিল আগৰ MPও কোনো কাম কৰা নাই বৰ্তমান MLAও আমাৰ পাৰ্মানেণ্ট বঙাইগাঁৱত কৰা নাই এইকাৰণে আমি কি আশাত এইবাৰ ভোট দিম এইকাৰণে আমাৰ জাতি অসমৰ অলৰেডি নিজে সিদ্ধান্ত লৈ লৈছোঁ সব জাতিতে BJP কংগ্ৰেছ কৰা মানুহ আছে আমাৰ জাতিতো BJP কংগ্ৰেছ কৰাৰ লিডাৰ আছে এইবিলাকতো পাৰ্টিৰ কাৰণে কেম্পেইনিং কৰি আছে আমাৰো জাতিত এনেকুৱা AGP কৰা মানুহ আছে AGP কাৰণে যোগদান কৰি আছে BJPত আছে কংগ্ৰেছ আছে ইহঁতৰ কোৱা মানে এইটো নহয় যে আমাৰ পুৰা জাতিয়ে এইবাৰ BJP কংগ্ৰেছ নহ'লে AGPক সমৰ্থন দি আছে তো ভোট দিব লাগে আপনার মিডিয়া হয় মিডিয়ার দায়িত্ব হয় 4th পিলার অফ ডেমোক্রেসি হয় আপনি নিজে কলোনিত যাও নিজে সার্ভে করক আমার জাতি মানে সন্তুষ্ট আছে কি নাই দুঃখিত আছে কি নাই আপনি নিজে সুধিব লাগে কোনোবা লিডাৰক সুধিলে তো সব সময় ফাঁকি দিব বহুতে আমাৰ জাতি লিডাৰ আছে যিবিলাকে ইলেকশ্যনত পইচা লয় ভিৰ সেট দেখাই কৈছে যে এইবাৰ 400 পাৰ এইবাৰ 200 পাৰ এনেকুৱা কোৱাৰ আমাৰ জাতিত বহুত লিডাৰ আছে কিন্তু গৰীব দুখীয়াৰ লগত সুধিব লাগে তালৈকে পাৰ্মানেণ্ট হতা এইকাৰণে মই ভীম বাজপৰ আমাৰ লগত 3 লাখ ফলোৱাৰ আছে সোশ্যাল মিডিয়াত আছে এনেও গ্ৰাউণ্ডত আছে সবে মানুহ জানে যে আমি সব সময় আসল কথাই মাতি থাকোঁ ইহঁতৰ ৰাইটছৰ কাৰণে মাতি থাকোঁ মই BTech কৰাৰ পাছতো ইহঁতৰ কাৰণে জব ৰিজাইন দি কাৰণে মাতি আছোঁ এতিয়া কমিশ্যনত মেম্বাৰ আছে তথাপিও ইহঁতৰ কাৰণে মাতি আছোঁ কিয় কোনোবা এজনক মাতিবই লাগিব আৰু যদি অসম চৰকাৰ অসমক যদি নম্বৰ 1 বনাব খুজিছে তেনেহ'লে চাফাই কৰ্মী জাতিক আগবাঢ়াব লাগিব যদি আমাৰ জাতি আগ নাবাঢ়িলে এনেকৈ নোটাই হ'ব আৰু এনেকুৱা দিন বেছি দূৰ নাই এদিন এনেকুৱা ফিউচাৰ আহিব যে কমচে কম 2-3টা MP তো নোটাই MP হৈ যাব নোটা ভোট বেছি পাব এইবাৰ থ্যাংক ইউ